ইহঁত দুজনী আজি উঠাই নাই, কলেজ নাই বুলি কে দেওবাৰ যে। মই যাওঁচোন বাৰীফালে কি ক'ত পাওঁ, দেওবৰীয়া বজাৰতে বিকি থৈ আহোঁগৈ, তেতিয়াহে আকৌ কিবা এটা খৰচ ওলাব। পৰিবা শুয়ে আছে, এই আৰু এইটো পুৰণা বেমাৰ, ৰাতিপুৱা দেৰিলৈকে হোৱাটো। মই বাৰীলৈকে যাওঁচোন, মাৰ লগত পাচলি চাচলি কি ক'ত পাওঁ সেইখিনি উঠাই লওঁ। আকৌ বজাৰলৈ আজি ময়ো যাওঁ নেকি লগত, মায়ে অকলে অকলে কষ্টই পায় ঠেলাখন ঠেলিবলৈ। আমি বাৰীৰ পৰা ঘূৰি আহোঁ মানে এইটো উঠিব, আজি ভাতকেইটা বনাবলৈ ক'ব লাগিব, বজাৰৰ পৰা আহি পেলাই ভাত খামহি আৰু। নহ'লে খাই লৈ গ'লে তলত বহি বহি পাচলি বিকি থাকোঁতে একদম টোপনিয়ে আহি যায়। এইখিনি ঘৰলৈ থৈছোঁ, ঠেলাখনত উঠালোঁ যিখিনি বিকিবলৈ নিম বুলি ভাবিছোঁ। ভগৱান দেখিছা আৰু কিমান কষ্ট কৰিছোঁ ছোৱালী দুজনীক ডাঙৰ কৰিবলৈ অকলে অকলে। মোক আৰু শক্তি দিয়া, যাতে আৰু ছোৱালীকেইজনী ভাল হয়, চাকৰি বাকৰি এটা পায়, মোৰ দুখ কষ্ট দিনবোৰ যায় আৰু অতি সোনকালে। অ' মা, অ' পূজা, পৰি উঠিলে নাই? পৰিবা উঠাই নাই, তোমাৰ কি পাচলি ছিঙি হৈ গ'ল নেকি? অঁ হৈ গ'ল, বিকিবলৈ নিয়াখিনি ঠেলাত উঠাই দিলোঁ, এইখিনি ঘৰলৈ থৈছোঁ। ভাল হৈছে আকৌ এইবাৰ খেতি ন মা? এইবাৰ বান্দৰজাক অহা নাই বুলিহে, নহ'লে গোটেই খাই তহিলাং কৰিলেহেঁতেন। ই আহিছিলে মাজতে, খগেশ্বৰ বৰ্তাই কেটেপা মাৰি মাৰি খেদে কাৰণে নাহে এইটো চাইডে। অঁ হেৰি নহয়, চাহ অকণ বনাগৈচোন যা, খাই পেলাই সেই বজাৰলৈ যাওঁ মই। আজি ময়ো যাম তোমাৰ লগত মা, তোমাৰ অকলে অকলে দিগদাৰ হয়। এই নালাগে দে, তই আৰাম কৰ আজি। নালাগে মা, ময়ো যাম। পৰিবাক ভাত বনাবলৈ ক'ম, আহি পেলাই খামহি। অঁ বিকি বাৰ্তা ভাল হ'লে মাছ টাছ এখন লৈ আহিম। হ'ব, মই চাহ অকণ বনাই আনো। পূজাজনী যে ইমান চিন্তা কৰেও ঘৰখনৰ কথা। ডাঙৰজনী খা খবৰ নাই, শুই আছে এতিয়া ধুনীয়াকৈ। এই ৰাতিপুৱা উঠি পঢ়িলে মেলিলে, চোতাল ঘৰ সাৰিলে, এতিয়া মোৰ লগত বজাৰলৈও যাব। পৰিবা উঠাই নাই, উঠাইহে দিওঁ। অ' পৰিবা উঠ, পৰিবা। ঐ পূজা, ইমান ৰাতিপুৱাইনো কেলে উঠাই দিছ বাৰু? টোপনি আহি আছে মোৰ। হ'ব আৰু ইমান নুশুলেও হ'ব, 8টা বাজিলে। মায়ে মই আজি বজাৰলৈ যাম, তই ভাতকেইটা বনাই থবি। এই মই নোৱাৰোঁ দেই ভাত চাত বনাব, গেছ চেছ নাই, আকৌ জুই ধৰিব মই নোৱাৰোঁ দেই, হাতত চাই লাগিব। আৰু মই এনেও ওলাই যোৱা কথা আছে অকণমান লগৰ দুজনীমানৰ লগত। বেছি কৰ অকণমান, লগৰ কেইজনৰ লগত ওলাই যাওঁতে তই হাত ভৰি ধুই যাবি আৰু। মায়ে মই বজাৰলৈ যাম, আহি পেলাই অকণমান দেৰিও হ'ব, ভাগৰো লাগিব ন, সেইকাৰণেহে কৈছোঁ। ঐ পূজা চা, তই মোৰ ভণ্টি হয়, বাহিৰ ওলাবলৈ চেষ্টা নকৰিবি, মই নোৱাৰোঁ বুলিলে নোৱাৰোঁ। ইমান অহংকাৰ পাই, কাম এটা কৰিবলৈ টান পায়। প্ৰতিটো কথাতে মোক খালি এটাই কথা কৈ থাকিব, তই মোতকৈ সৰু হয়, তই মোৰ ভণ্টি হয়। আৰে মায়ে ইমান কষ্টকৈ আমাক ডাঙৰ কৰিছে, পঢ়াইছে শুনাইছে, তাই অকণো বুজি নাপায়। অকণমান ঘৰখনত মানে দায়িত্ব নলয়, কাম এখনত সহায় কৰি নিদিয়ে, বহি বহি খালি খাবলৈ লাগে। চাহ বনামিতে নিদো নহয় মই, ৰহ যেন কুকুৰৰ টেন টাঙোন। আখৈকেইটা আছিলে বহুত দিনৰ পৰা, খাইহে পেলাওঁ, সেই সেমেকি গৈছেগৈ। অঁ তুমিয়ে খোৱা মা, মই নাখাওঁ, মই খালি চাহ অকণকে খাইছোঁ। খা কেইটামান, চাহত দি পেলাই খা, বেলেগ মজা লাগে। এতিয়া নাখাওঁ, এইকেইটা দিন কি বজাৰ নিবলৈ নেকি? অঁ এই উঠিলে নাই? উঠিলে। ঐ মোলৈ চাহ বাকিলি নে নাই পূজা? নাই বকা। কিয় নেবাকিলি মোলৈ? দেখিছিলিয়ে দেখোন মই উঠিছোঁ বুলি। তোমাক যে ভাত বনাবলৈ কৈছিলোঁ, বনাম বুলি কৈছিলা, নবনাওঁ বুলি কৈছিলা দেখোন। ভাত বনোৱা নবনোৱাৰ লগত এইটো চাহৰ কি কথা আছে? বনাইছিলি যেতিয়া মোলৈও বনাই দিব লাগিছিলে। ঐ কাজিয়া নকৰ। মই নোৱাৰোঁ দেই, মোৰ ভাগৰ লাগিছে, গোটেই পাচলি চাচলি ছিঙি আহিছোঁ, নিজে বনাই খালে খোৱা। মা দেখিছা, তোমাৰ সৰু জীয়েৰৰ বেলেগ উৎপাত হৈছে আজিকালি। মোৰ লগত সমানে সমানে লাগে, মোক ডাঙৰ বুলি অকণো সন্মানো নকৰে। এতিয়া কি চাহকণো মই বনাই খাব লাগিব ন নিজেই? বনাইছিলে যেতিয়া মোলৈ অকণ বনাই দিব পাৰিলেহেঁতেন তাই, হিংসাকুৰীয়াজনী। হিংসাকুৰীয়া? কিহত দেখিলা হিংসাকুৰীয়া বুলি? তহঁতি কাজিয়া নালাগিবি, মোৰ কাপোৰকে খা হো। মা তুমি কিয় দিবলৈ লৈছা আকৌ? মই ইমান কষ্টকৈ জুইকুৰা ধৰি পেলাই চাহকণ বনালোঁ, নিদিবা। তাই আকৌ নিদিবা বুলি কৈছে এতিয়া। একো নহয় দে, মই বনাই খাম। এনেই এনেই ব্ৰহ্মপুৱাতে ঘৰখনত হুলস্থুল কৰিব নালাগে। দিয়া মা। দেখিলি পূজা, মায়ে মোক কিমান ভাল পায়। লাজ লগা নাই মাৰ হাতৰ পৰা চাহকাপ সেই কাঢ়ি খাবলৈ? মইনো কেতিয়া কাঢ়ি খালোঁ, মায়ে নিজেহে দি থৈ গৈছে। হ'ব হ'ব, সেই এজনী ঘৰখনৰ পৰিৱেশ পৰিস্থিতি বুজিবলৈ চেষ্টা নকৰে। কিমান কষ্টত মায়ে আমাৰ দুজনীক কলেজত পঢ়ুৱাইছে। নাই ষ্টাইলটো বেছি, ঘৰৰ এখন কামত সহায় নকৰে। এইবিলাক প্ৰবচন চা মোৰ আগত দি নাথাকিবি দেই, মোৰ মূৰৰ ওপৰে যায়। হেল্ল' টিনা, গুড মৰ্ণিং। যাম ওলাই যাম বাৰু। ফোন কৰি দিবি হা মোক। ঠিক আছে, অ'কে বাই। এইজনী আকৌ ক'ৰবাত যাবলৈ ওলাইছে। মোৰ পইচা কেইটা লুকুৱাই থৈহে যাওঁ, নহ'লে লৈ যাব। বাকচটোতে ভৰাই থৈ দিওঁ, 1300 টকা আছে। হস্কিলে মস্কিলে লাগে বেমাৰ আজাৰ হ'লে। কি খবৰ প্ৰীতি? ভালে ভালে গজেন, তোৰ কেনেকুৱা? মোৰো ভালে, আছো আৰু চাহৰ দোকানখন চলাই। এইজনী আপোনাৰ ছোৱালী নেকি? আজি তাইকো লৈ আহিলে হ'বলা। তাইক মই কৈছিলোঁ নালাগে আহিব বুলি, তাই আকৌ বোলে ময়ো যাওঁ। মই বোলো ব'ল তেন্তে বজাৰখন চাই আহিবি। হয় দে, ভালে কৰিলে। ভণ্টি কিহত পঢ়িছা? হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। ভাল ভালকৈ পঢ়া দেই, তোমাৰ মাৰে বহুত কষ্ট কৰিছে, মই নিজেই দেখিছোঁ। প্ৰত্যেকটো দেওবাৰে ইয়ালৈ শাক পাচলি টানি টানি আনে ঠেলাখনত, আনি পেলাই চালিখন তৰি কেতিয়াবা মই সহায় কৰি দিওঁ বাৰু অকণমান। ময়ো সময় নাপাওঁ কাষ্টমাৰ থাকিলে। হয় নেকি খুৰা? পিছে খুৰীদেউ আপোনাৰ এজনীয়ে ছোৱালী নেকি? ল'ৰা নাই? নাইও ল'ৰা, মোৰ দুজনীয়ে ছোৱালী, আৰু দুইজনী ছোৱালী মোৰ ল'ৰা সমান। সৰুজনী যে বেছি আৰু, তাই চব কামতে মোক সহায় কৰি দিয়ে। খুব ভাল। দোকানী চাহ হ'ব নেকি?
হ'ব দাদা বহক। লাল চাহ খাবনে গাখীৰ চাহ খাব? চেনি খাবনে বিনা চেনি খাব? চেনি চাহ খাম আকৌ, আৰু গাখীৰ চাহ লগত গজা চজা কিবা আছে যদি দি দিবা। পিছে আপোনালোকৰ বাইদেৱে আকৌ আপোনাক চেনি দিয়া চাহ দিবলৈ মনা কৰি থৈ গৈছিলে। আজি নাই অহা নহয়, লগত দিয়া সোনকালে, ঘৰত চেনি চাহ অকণো খাবলৈ নিদিয়ে। অকণমান বহক। বাইদেউ পাচলি কেনেকে? চবৰে বেলেগ বেলেগ কিলো হিচাপত আৰু ঘৰৰ পাচলি একেবাৰে ঘৰুৱা সাৰ দিয়া। জানো আমাৰ মানুহজনীয়ে কৈয়ে থাকে আপোনাৰ ওচৰত ভাল শাক পাচলি পায় বুলি। মোক আজিও কৈ পঠিয়াইছে বোলে বাইদেউজনীৰ ওচৰৰ পৰা আনিবা বোলে, সেই বগা চুলিৰ বোলে বাইদেউজনী। বেয়া নাপাব আকৌ দেই কোৱাৰ কাৰণে। নেপাওঁ চুলি পকা যেতিয়া পকা বুলিয়ে ক'ব লাগিব। এইজনী আপোনাৰ ছোৱালী হ'বলা? হয়। ঠিক আছে, মই চাহকণ খাই লওঁ বাৰু দেই, আৰু অকণমান কাম আছে, চুলকেইডাল কাটি লওঁ, যাব সময়ত পাচলি লৈ যাম। মোলৈ ৰাখিব আকৌ ভাল কিবা বস্তু আছে যদি দেই। থাকিব, ভালেমান আনিছো। হ'ব দিয়ক। ঐ বুঢ়ীজনী দোকানলৈ যাওঁচোন ব'ল, পাচলি কেইটামান লৈ যাবলৈ কৈছিলে মোক মায়ে। অ' মাই গড, আমাৰ মা আৰু ভণ্টিভাগৰ দোকানতে দেখোন সোমালেগে সিহঁতি। মইতো গম নাপাওঁ এইফালে সিহঁতি বজাৰত বহে বুলি, মইতো নাহিলোহেঁতেনে। শেষ, আজি মোৰ মা নিজ্জত চব চফা। পাচলি বেপাৰী জীয়েক বুলি সিহঁতি গম পাই যাব এতিয়া, মোক কি হ'ব এতিয়া। অ' মাই গড, মোক ক'লে যাওঁ, মই পলাই দিয়ে ভাল আৰু। ঐ পৰিয়া আকৌ গৈছো। ঐ বুঢ়ী, ৰঙালাও কেনেকৈ দিছ? এক্সকিউজ মি, অকণমান সন্মানেৰে। এইজনী কোন আকৌ? ঐ তোক মই কিবা কৈছো নেকি? ডাঙৰক কেনেকৈ কথা ক'ব লাগে নাজানা? ইমান বয়সস্থ মানুহগৰাকীক ঐ বুঢ়ী বুলি ক'বলৈ লাজ লগা নাই? জৰে তৰে ৰাস্তাই ঘাটে মানুহক কি মই মাহী পেহী বনাই ফুৰিম নেকি? বুঢ়ী মানুহ দেখিহে বুঢ়ী বুলি কৈছো, চুলি সোপা পকা। আৰু তই কোন হে কটিয়ানি? মোৰ লগত লাগি নলবি আকৌ, চিনি পোৱা নাই? মোৰ দেউতা এখন টাউনৰ ডাঙৰ বিজনেছমেন হয়। তহঁতৰ নিচিনা পাচলি বেপাৰীক মই মই কিনি ল'ব পাৰোঁ বুজিছা? আৰে তোমাৰ দেউতা ডাঙৰ বিজনেছমেন, ডাঙৰ ডক্টৰ, ডাঙৰ পুলিচ, মই কি কৰোঁ? তুমি মোৰ মাক তেনেকৈ কথা ক'ব নোৱাৰা। লাগিলে পাচলি বেপাৰী হওক কিবা হওক, তুমি সন্মানেৰে কথা ক'ব লাগে ন। আৰু মই সন্মুখত থকা অৱস্থাততো মইতো হ'বলৈ নিদিওঁ। নিবিকো আমাৰ পাচলি তোমাৰ নিচিনা মানুহক, যোৱা এইখিনি পা। ঐ বেছি দম হৈছে তোৰ। কাৰ আগত কথা পাতি আছ তই হা? এই যদি দেখিছোঁ মই কলেজত ক'ৰবাত, আমাৰ কলেজতে পঢ়া হ'বলা। ঐ পূজা, কাজিয়া নালাগিবি। ৰ'বা মা, অপমান কৰা আৰু অপমান হৈ থকা দুইটাই অপৰাধ। কি হ'ল তোৰ? ঐ পৰি, ইনে দেখোন বৰ মুখ চলাব পাৰ, এতিয়া কাজিয়া হলত কেলে মুখখন মেলি ৰৈ থাকিলি? কিবা এটা ক। পৰিবা তই এই অভদ্ৰ ছোৱালীবোৰৰ লগত ঘূৰ? কোন পৰিবা? কোন তুমি? মই চিনি পোৱা নাই দেই। কিহৰ আকৌ বাছ চলাবলৈ আহিছা? অ' হয় নেকি? ঐ পৰি, তই এইক চিনি পাওঁ তাৰমানে? মই হ'লে চিনি নাপাওঁ দেই, মোক পাবও পাৰে, মইতো কলেজত ফেমাছ না। কি ক'লা পৰিবা তুমি মোক চিনি নোপোৱা? নাপাওঁ। কিহৰ বাৰ কৈ থাকিবলৈ আহিছে ছোৱালী? থাপা খাবি আকৌ। পৰি এই বুঢ়ীজনীয়ে চিনি পাই হ'বলা তোক। ঐ ব'ল এইখিনি পৰা যাওঁগে। ৰাস্তাই ঘাটে কাজিয়া লাগিবলৈ হ'লে এইবিলাক মানুহৰ লগত আমাৰো নাম বদনামহে হ'ব বুজিছ? ঠিকে কৈছ তই, ব'ল যাওঁগে। আহা, বেলেগ এদিন চাই ল'ম তোক। ভণ্টি নাকান্দিবা, এনেকুৱা অসভ্য ছোৱালী আছে আমাৰ সমাজত। তুমি সিহঁততকৈ বহুত গুণে ভাল, মাক সহায় কৰি আছা, কান্দিলে তোমাৰহে ক্ষতি। মই ইমান সহজে কন্দা ছোৱালী নহয় দাদা, কিন্তু আজি অন্তৰত আঘাত লাগিছে। এইটো কাৰণে নহয় যে ছোৱালীকেইজনীয়ে আমাক অপমান কৰিলে, কিন্তু এইটো কাৰণে যে আমাৰ নিজৰ মানুহে আমাক নিজে, কি ক'ম আৰু। মানে মই বুজি পোৱা নাই। নালাগে দিয়ক ইয়াৰ অৰ্থ বুজিব। অৰ্থ বুজি পালে আমি আৰু দুখ পাম। অ' মা ব'লা আৰু আজি যাওঁগে বজাৰত, আৰু নোৱাৰিম আৰু ইমান দুখত বহি থাকিব। ঠিকে কৈছ তই। কিয় আহিছ ঘৰলৈ? এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন? নিজৰ ঘৰলৈ মই আহিমেই, কাৰোবাক সুধিব লাগিব নেকি? তই আকৌ দেখোন আমাক চিনিয়ে নাপাওঁ, আমিও তোক চিনি নাপাওঁ। কোন হয় তই? কিয় আহিছ? তাৰ কাৰণে আহিছ? চা পূজা, কথা বহলাই নাথাকিবি দেই। মই বাধ্যত পৰি কৈছিলোঁ তাত। মোৰ ফ্ৰেণ্ড চাৰ্কুলৰ আগত মোৰ তোক বেজ্জতি হ'বলৈ দিব নোৱাৰো ন। একদম মনে থাক। কিহৰ বেজ্জতি? তোৰ নিজৰ ঘৰৰ মানুহকেইটাক চিনাকি দিবলৈ তোৰ বেজ্জতি। তোৰ মাৰক যেতিয়া বুঢ়ী বুলি কৈছিলে, যেতিয়া অপমান কৰিছিলে, তোৰ ভনীয়েৰক যেতিয়া গালি পাৰিছিলে, তেতিয়া তোৰ ইজ্জত ক'ত গৈছিলে? তেতিয়া তোৰ কি একো হেৰি হোৱা নাছিলে? ঐ চা, মাথাটো গৰম নকৰ দেই, আঁতৰ, ভাগৰ লাগি আহিছে। ভাগৰ তোৰ লাগিছে? শিলগুটি ভাঙি আহিছ? ৰাস্তা বনাই আহিছ? নে পাচলি বিকি আহিছ? ময়ে মায়ে কষ্ট কৰি ঘৰখন চলাইছোঁ, তই গোটেই পইচাবোৰ পানী কৰি খৰচ কৰিছ, আৰু বহি তেনেকুৱা ছোৱালীৰ লগত ঘূৰ। তই অহংকাৰী ছোৱালীৰ লগত ঘূৰ। কচোন, তোৰ অকণো বেয়া নালাগে? মাজনী চাচোন জ্বৰ উঠি পৰি আছে, দিনটো ৰ'দত ভোকে পিয়াহে আমাৰ কাৰণে শাক পাচলি বিকে। আজি মই লগত গৈহে গম পাইছোঁ এইবোৰ ভাগ্যৰ লিখন। তহঁতি ভাগ্য তেনেকৈ লিখি আহিছ, তেনেকৈ চল। মই সেই ভাগ্যত চলিব নোৱাৰোঁ, মই এইবোৰ কৰিব নোৱাৰোঁ। মোক অলপ লাগজাৰী লাইফ লাগে, মই এইবোৰ দুখ কষ্ট কৰিব নোৱাৰোঁ। তই লাগে বুলি ক'লে নহ'ব নহয়, নিজে ঘটি ল, নিজে ইনকাম কৰি ল, ভালকৈ পঢ়ি চাকৰি এটা ল, তাৰপিছত কৰ। মায়ে মই তোৰ খৰচা উঠাই থাকিব নোৱাৰোঁ নহয় এনেকৈ অদৰকাৰী। আমাক পঢ়াইছে লিখাইছে, অইন মাক হোৱা হ'লে এতিয়ালৈ আমাক কাম কৰা ছোৱালী দি দিলেহেঁতেন, নহ'লে বা বিয়া দি দিলেহেঁতেন। যি লাগে তাকে দিছে যেন তেনে হ'লেও, যিমানখিনি পাৰিছে কৰিছে আৰু। কিয় নুবুজ তই? প্লিজ মোৰ ওপৰত ওলাবলৈ চেষ্টা নকৰিবি। মই তোৰ বায়েক হয়। কি বায়েক হয়? কি বায়েক হয়? বায়েক হয় কোনটো ধৰ্মতে পালন কৰিছ? কোনটো দায়িত্ব পালন কৰিছ? তোৰ নিচিনা বায়েক থকাতকৈ নথকাই ভাল আছিলে। তহঁতি কাজিয়া
নেলাগিবি অ' ভগৱান হে প্ৰভু মোক উঠাই লোৱা আৰু এইবোৰ দিন দেখা আগত মোক উঠাই লোৱা মা মোৰ লগত লাগি নলবি আকৌ কৈ দিছোঁ মই অ' মা নাকান্দিবা মই আজি তই কাজিয়া নালাগো মই বাদ দিলোঁ যি কয় কৰি থাকিব পৰিবাই মই ভালকৈ পঢ়ি শুনি চাকৰি এটা কৰি তোমাক ক'ৰবালৈ লৈ গুচি যাম তাই যি কয় কৰি থাকিব তুমি কান্দি নাথাকিবা